আৰু বিশেষকৈ এই অঞ্চলৰ যি ভূমি সমস্যা, এই ভূমি সমস্যা লৈ আমি প্ৰতিবাদী কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। বিশেষকৈ চি বৰ্গ বিধানসভা সমষ্টিৰ অন্তৰ্গত যি অসম আৰু অৰুণাচলৰ কাষৰীয়া অঞ্চল আছে, এই গোটেই অঞ্চলৰ মাটিসমূহ মানে যি ব্যক্তিসকল আছে, আমাৰ খিলঞ্জীয়া বসবাস কৰা লোকসকল, যিসকলে ইয়াতে এই অঞ্চলত বসবাস কৰে, তেওঁলোকে মাটিৰ নিৰাপত্তাহীনতাত ভুগিছে। বিশেষকৈ অৰুণাচলী লোকসকলে গোটেই অসমৰ মাটিসমূহ তেখেতসকলে অধিগ্ৰহণ কৰি তেওঁলোকে অৰুণাচলত অন্তৰ্ভুক্ত কৰাৰ এটা ষড়যন্ত্ৰ তেওঁলোকে চলাই আছে। আৰু আমি মানে দেখিছোঁ যে ইয়াত অসমৰ যিসকলে প্ৰশাসনীয় বিভাগীয় কৰ্তৃপক্ষ আছে বা ৰাজহ বিভাগ হওক বা প্ৰশাসনে মানে ইয়াত কোনো গুৰুত্ব দিয়া আমি দেখা নাই এতিয়ালৈকে। অকল আপোনাৰ অসম অৰুণাচল সীমাৰ সমস্যাই নহয়, তাত গোটেই মাটিসমূহ মানে NC মাটি হয়। এই গাঁওসমূহ তেওঁলোকে ছাৰ্ভে নকৰাৰ ফলত, এই মানুহ মানে ছাৰ্ভে কৰি মানুহৰ পাট্টা নিদিয়াৰ ফলত এই গোটেই অৰুণাচলী লোকসকলে সেইটো মানে সুযোগ গ্ৰহণ কৰি তেওঁলোকে অধিক মূল্যত ক্ৰয় কৰি মাটিসমূহ মানে ক্ৰয় কৰি অৰুণাচলত অন্তৰ্ভুক্ত কৰাৰ যি ষড়যন্ত্ৰ ৰচনা কৰি আছে, সেই গোটেই বিষয়সমূহ আমি চৰকাৰক আমি দাবী জনাইছোঁ যে এই বস্তুটো বন্ধ হ'ব লাগে। আমাৰ কেইটামান দাবী আছে, আমি প্ৰায় 7টামান দাবী লৈ আজি এই প্ৰতিবাদী কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। আমাৰ প্ৰথম দাবী হ'ল অসম আৰু অৰুণাচলৰ এই সীমা সমস্যা সমাধান কৰিব লাগে। অসমৰ 1 ইঞ্চিও মাটি অৰুণাচলত নিদিয়াকৈ যাতে তেওঁলোকে সীমা সমস্যা সমাধান কৰে, সেই বিষয়টো চৰকাৰে গুৰুত্ব দিব লাগে আৰু ভূমিপট্টা প্ৰদান কৰিব লাগে। গোটেই NC গাঁওসমূহ জৰীপ কৰি তেখেতসকলে তাত থকা যিসকল খিলঞ্জীয়া লোকসকল আছে তেওঁলোকক মাটিৰ পট্টা প্ৰদান কৰিব লাগে। আৰু NC গাঁওসমূহত আমি ইতিমধ্যে দেখিছোঁ যে অৰুণাচলী লোকসকলে অধিক মূল্যত এই মাটিসমূহ ক্ৰয় কৰি আছে। আৰু অসমৰ কিছুমান মাটিৰ দালালসকলে তেওঁলোকে পইচাৰ লালসাত অৰুণাচলী লোকসকলক মাটি বিক্ৰী কৰি আছে। সেই গোটেই কাৰবাৰটো বন্ধ হ'ব লাগে। অৰুণাচলী লোকসকলৰ নামত মাটিৰ যোনটো ৰেজিষ্ট্ৰেশ্যন সেইটো হ'ব নালাগে। আৰু যিসকলে মাটি বিক্ৰী কৰিলে সেই গোটেই মানুহসকলৰ ওপৰত তদন্ত হ'ব লাগে। আমি ক'ব বিচাৰিছোঁ যে যিটো অসম অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চল আছে, সেইটো একচুৱেলি ডিছপুট এৰিয়া। সেইবোৰ ডিছপুট এৰিয়াত এতিয়া বেলেগ লোকে, অৰুণাচলৰ লোকে মাটিবোৰ কিনা বেচা কৰি আছে আৰু নতুনকৈ ঘৰবোৰ নিৰ্মাণ কৰি আছে। আমি দেখিবলৈ পাইছোঁ যে একচুৱেলি আপুনি যিটো ডিছপুট এৰিয়া থাকে, ডিছপুট এৰিয়াৰ ভিতৰত কোনো ধৰণৰ নতুনকৈ ঘৰ সাজিব নোৱাৰে। আৰু যিটো ডিছপুট এৰিয়া আছে, ডিছপুট এৰিয়াৰ ভিতৰত কোনো ধৰণৰ মাটিৰ কিনা বেচা নহয়। এই ক্ষেত্ৰত কিন্তু প্ৰশাসন আৰু অসম চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ। তেওঁলোকে অকল কেৱল মাত্ৰ 2-3টা চুক্তি কৰি অসম অৰুণাচলৰ মাজত চুক্তি কৰিয়ে হাত সাৱটি বহি আছে। আৰু যিটো সেই অঞ্চলত চোৱা চিতা কৰাৰ কাৰণে এটা সমিতি গঠন কৰিব লাগে, সেই সমিতিখনো আজিলৈকে সম্পূৰ্ণৰূপে তেখেতলোকে গঠন কৰা নাই। আৰু তেওঁলোকে এই সমিতিখন যদি গঠন কৰিছিলে, গঠন কৰা সমিতিখন এতিয়ালৈকে ক'ত শুই আছে, কি কৰি আছে। আৰু এই ক্ষেত্ৰত আমি অসম চৰকাৰখনক স্পষ্ট ৰূপত ক'ব বিচাৰিছোঁ, আপোনালোকে যিটো নেকি এতিয়া নামচাইত হৈছে, যিটো গোগামুখত হৈছে, যিটো পাণবাৰীত হৈছে, তেনেধৰণৰ সংঘাত বিচাৰে নেকি? যদি তেনেকুৱা সংঘাত নিবিচাৰে, তেনেহ'লে অতি সোনকালে অসম অৰুণাচলৰ যিটো সীমা, সেইটো সীমাৰ পিলাৰ বহাই লওক বুলি ক'বলৈ আমি এইখন আজিৰ এই ৰাজহুৱা সভাৰ পৰা আমি অসম চৰকাৰক সম্পূৰ্ণৰূপে সকিয়নি দিছোঁ। আৰু অতি সোনকালে এই সমস্যাটো সমাধান কৰিবলৈ আমি ইয়াৰ পৰা অনুৰোধ জনাইছোঁ। অন্যথা কিন্তু আমি অসম অৰুণাচলৰ সীমান্তক লৈ যিটো সমস্যাৰ মাজত সৃষ্টি হোৱা সংঘাতক লৈ পিনি কিন্তু অসম চৰকাৰ জগৰীয়া হ'ব ইয়াৰ বাবে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।